साइंस से डर नहीं लगता साहिब सोशल साइंस से लगता है কি হল তোৰ ইমান টেনচন কিয় লৈছ ঐ তহঁতে কি কথা পাতি আছ মোকো কচোন কৰি ল আৰু বেলেগক নকবি কিন্তু চিক্ৰেটটো আমাৰ মাজৰ চিক্ৰেট অকে নকবি কিন্তু বেলেগক ভাল মাৰ্কছ পাব নিদিওঁ আৰু বেকল আমি পাবলৈ একো পঢ়া হোৱা নাই বে তথাপিও মই মানে একো টেনচন লোৱা নাই কাৰণ মই মানে ভবাই নাই যে মেট্ৰিকটো পাছ কৰিব পাৰিম বুলি জান মই ভাবিছিলো বা 2025 মেট্ৰিক এনেকা হ'ব যে মই যে নোৱাৰিমেই কিজানি চাগে মই মানে চাগে পাছ কৰা মাৰ্কটো চাগে নোৱাৰিম জান তহঁতে কি চিক্ৰেটৰ কথা পাতি আছে দেই কবি নে মোকো ক চকলেট দিম প্লিজ ক না ইয়াৰ পাছ কৰিতো দে নহলে ঘৰৰ পৰা ওলাই দিব মোক টেনচন কৰিব নালাগে নহয় চা মোৰ পুৰা এখন মই ৰুটিনে বনাই লৈছো মোৰ মাইন্ড মেপ এখন বনাই লৈছো যে মই কেনেকে কি পঢ়িম চা আমাৰ এইটো জুলাই মাহ আৰু আমাৰ ফেব্ৰুৱাৰীত এক্সাম কিমান মান বাকি আছে আমাৰ ইমান ধুনীয়াকে আমাৰ টাইম এটা আছে তো আমাৰ মাইন্ড মেপখন চা আচ্ছা এনেকে তই সায়েন্সৰ সোশিয়েল সায়েন্সৰ মেথছৰ তাৰপিছত গোটেইকেইটা সাবজেক্টৰে বনাই ল আৰু তাৰ পাছত তই লেটছ এপ্ৰোচক সাবস্ক্ৰাইব কৰি ল লেটছ এপ্ৰোচ মই দেখিছিলো জাকি ছাৰৰ ভিডিঅ আচ্ছা মই দেখিছিলো আচ্ছা লেটছ এপ্ৰোচত ধুনীয়াকে সায়েন্স তাৰপিছত মেথছ সোশিয়েল সায়েন্সৰ ভিডিঅ'ছবোৰ এভেইলেবল থাকিব তো তাৰ পৰা তই পঢ়ি লবি সায়েন্সৰ আৰু মেথছৰ অলৰেডি এভেইলেবল আছে আৰু সোশিয়েল সায়েন্সৰ এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তো সোশিয়েল সায়েন্সটো ভয় কৰিব নালাগে মইতো পুৰা কপি পেন কিনি ৰেডি পুৰা মই এতিয়া পুৰা জিনিমামৰ পৰা সোশিয়েল সায়েন্স পঢ়িম আৰু মোৰ মাইণ্ড মেপখনো ৰেডি আছে দে পিছে ময়ো পঢ়োঁগে মোৰ মাহঁতক দেখাই দিনে পাছ কৰিব পাৰিবে বাই Hello juniors, welcome back to Let's Approach. So I am Jenny Thakuria, a professional medical student. So आज मैं discuss কৰিবলৈ গৈ আছো এটা বহুত বেছি important টপিকৰ ওপৰত মলকে ক্লিক কৰি চাই ভিডিওটো thumbnail চাই পিনে ইন্ট্ৰো চালাই যে social science হয় না এটা বহুত भयानक এটা टॉपिक मैम social science नहीं होता है हमसे क्यों नहीं होता है भाई कंप्लीट माइंड मैप देने वाली हूं मैं तुम लोगों को माइंड मैप खन दिम তোমালোকক এতিয়া মাইন্ড মেপ মানে গুটেই रोड मैप খন এতিয়া যিখিনি মান্থ বাকি আছে জুলাই পৰিলে তো एग्जाम পুৰা তোমাৰ দৌৰত আছে দৰজাত আছে নক কৰি আছে তো আমি পুৰা প্ৰিপাৰেচন কৰিব লাগিব হয়নে एग्जामক আমি ভেদিব লাগিব एग्जामক আমি পুৰা ফটাফটি एग्जाम হ'ব লাগিব হয়নে নাই তো আমাৰ এনিমি কি আমাৰ শত্ৰুটো হৈছে আমাৰ एग्जाम আমাৰ টাৰ্গেট কি টাৰ্গেট হৈছে HSLC 2025 আৰু 2025 মানে প্ৰথমবাৰৰ কাৰণে আমাৰ কি হৈ গৈছে প্যাটাৰ্ন বিলাক চেঞ্জ হৈ গৈছে হয়নে 2024 ত হৈছিলে আধা আধি চেঞ্জ বাট এতিয়া আমাৰ কমপ্লিটলি সেবাই নোটিফিকেশন দি দিছে যে মেম 2025 ত তো পুৰা কনসেপ্ট বেসড কোৱেশ্চন আহিব একদম দেখোন কিবা বেলেগে কোৱেশ্চন আহিব সাগে আমিতো ভয় খাই আছো আমিতো ফেইলে কৰিম সাগে আগৰ বছৰ পাস কৰা হেতেনে ঠিকে আছিল এই বছৰ আমি কিয় মেট্ৰিক দিলো কিয় আমি এক বছৰ আগতে জন্ম নহলে এইবিলাক থটস আহি আছে মনত থটস আহি আছে না নাইবোৰ আহি আছে তো আমাৰ শত্ৰু কি এনিমি কি एग्जाम HSLC 2025 তো আমাৰ এনিমি তো এনিমি এটা খৰাবৰ কাৰণে শত্ৰু এটা খৰাবৰ কাৰণে আমাক কি লাগিব আমাক অস্ত্ৰবিলাক লাগিব আমাক কি লাগিব সেই শত্ৰুটোৰ বিষয়ে শত্ৰুটোৰ যিখিনি তোমাৰ ক্যাৰেক্টাৰিষ্টিক আছে সেই বৈশিষ্ট্যবিলাক আমাক লাগিব তো তাৰ কাৰণে তোমালোকক মই তিনিটা পইণ্টত ডিভাইড কৰিছো যে শত্ৰুটোক আমি কেনেকৈ চিনাক্ত কৰিম শত্ৰুটোৰ বিষয়ে আমি কেনেকৈ গুটেখিনি জানকাৰী কেনেকৈ আমি ইনফৰমেশন খিনি লম আৰু তাক আমি ডিফিট কৰিব পাৰো তাক আমি পৰাজয় কৰিব পাৰো তো প্ৰথম ইজ the pattern first is the pattern second one is the preparation যেটো তোমালোকৰ অস্ত্ৰ third one is your evaluation বা analysis যাক মই কি বুলি কওঁ যে তুমি কিমান পানীৰ মাছ চাবতো লাগিব তো one by one ডিসকাস কৰো আহা টাইম আমি ওয়েস্ট নকৰো পুৰা টু দ্য পইণ্ট তোমালোকক কথাখিনি মই কম আৰু ইয়াতে মই অনলি তোমালোকক কম যে সোশিয়েল সায়েন্সৰ কথা বাকি সাবজেক্ট বিলাকৰ ওপৰত ভিডিওস আহিব But malke pattern to বিষয়ে বা কেনেকে বাকি সাবজেক্ট বিলাককো ডিল কৰিব লাগিব হে এটলিষ্ট malke এটা আইডিয়া এটা পাই যাবা যে মাইন্ড মেপখন তোমালকে বেলেগ সাবজেক্টৰ ক্ষেত্ৰত কেনেকে ক্ৰিয়েট কৰিবা সো চলো লেটস গেট স্টাৰ্টেড ফাৰ্স্ট থিং pattern তো एग्जाम তো obviously চেঞ্জ হৈছে Okay, change is scary, but change is necessary. Scary hobo pare, bhayanok hobo pare, but necessary hoy. Necessity asile amar. Karon tumar jibur pattern ami dekhi ahisu sebar. He sebar pattern bilak ki hoy ami jeta 11 12 pau 11 12 ot completely amar pattern to change hoy jay aru amar students bilake bahut beshi ki hoy eta hype eta ba high jump eta feel kore. But etia jitu pattern hoise he pattern to ba tolkor 11 12 ot ba entrance exam ot easy hobo. Karon entrance otu tumalkor same ebur bostu apply hoy ba 11 12 otu ei pattern kini apply হয় মানে তো এখানে কোনটো প্যাটার্ন আমাৰ ফলো কৰিব এবাৰ সেবাত যে আমাৰ CBSE প্যাটার্ন CBSE প্যাটার্ন মানে কি যে CBSE প্যাটার্ন ইজ মই নিজৰ ফালৰ পৰা ক'বলৈ গলে yes it is better
ওকে সেবাতকে বহুত বেছি বেটাৰ হয় বা আমি ক'ব পাৰো যে ভাল হয় সেবাতকে বহুত বেছি ভাল হয় এটা লৰা ছোৱালীৰ বা তোমাৰ ষ্টুডেন্টছ খিনি যিখিনি তোমাৰ জ্ঞান থাকিব লাগে নলেজ যিখিনি থাকিব লাগে তাক এসেছ কৰে বা তাক তোমাৰ পাৰফেক্ট বনায় ওকে তাক শাৰ্পেন কৰে ওকে তো সিবিএসই প্যাটাৰ্নত কি হয় তোমাৰ এমসিকিউ আহিব আৰু থিওৰি আহিব 2024 তো আহিছিলে সেম খিনি বাট এতিয়া ডিফাৰেন্সটো কি যে তোমাৰ 100 মাৰ্কছৰ কোৱেশ্চন খিনিৰ ভিতৰত তোমাৰ 90 মাৰ্কছ তো আহিব এমসিকিউ আৰু থিওৰি মিলাই পিনে 10 মাৰ্কছ তো তোমালোকৰ কি আহিব ইয়াত এবাৰ প্ৰ্যাকটিক্যাল বুলি নগতাক আমি কো ইন্টাৰনেল অ্যাসেসমেন্ট IA তো ইন্টাৰনেল অ্যাসেসমেন্টৰ পৰা 10 মাৰ্কছ আহিব আৰু এবাৰ কি চেঞ্জেছ হৈছে যে এমসিকিউ আৰু থিওৰি তোমালোকে ইন্ডিভিজুৱেলি পাস কৰিব লাগিব মানে 45 মাৰ্কছ তোমালোকৰ এমসিকিউ আহিব থিওৰি 45 মাৰ্কছ আহিব আৰু সেই এমসিকিউ আৰু তোমাৰ থিওৰিৰ দুটাতে তোমালোকে ইন্ডিভিজুৱেলি পাস কৰিব লাগিব দুটাতে এক্সট্ৰাকে পাস কৰিব লাগিব 2024 ত তেনেকুৱা নাছিলে হল এবাৰ কি হ'ব তোমাৰ কোৱেশ্চন বিলাক কনসেপ্ট বেসড হ'ব কনসেপ্ট বেস মানে তোমাৰ বেসিক শুড বি ক্লিয়াৰ মই এটা অসমীয়া বুজাই দিম ইংলিশতে লিখিছো পইণ্ট বিলাক যাতে তোমাৰ ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়াম দুটাৰ যাতে হেল্প হয় তো কথাখিনি জাস্ট শুনি যোৱা বুজি যোৱা যে তোমাৰ বেসিক্স খিনি ক্লিয়াৰ থাকিব লাগিব বেসিক্স মানে তোমাৰ ফান্ডামেন্টালস যিখিনি তোমাৰ একদম হাই কনসেপ্টৰ ওপৰত কোৱেশ্চন নুসুধে তোমাৰ বেসিক যিখিনি আছে তোমাৰ ফাউন্ডেশন যিখিনি আছে মেথছৰ এটা চেপ্টাৰ হওক এডভান্স মেথছৰ চেপ্টাৰ হওক সায়েন্সৰ চেপ্টাৰ হওক বা সোশ্যাল সায়েন্সৰ একে তোমালোকৰ বেসিক্স ক্লিয়াৰ থাকিব লাগিব समझे তোমালোকে মেইনলি ধ্যান দিব লাগিব এনসাৰ ৰাইটিংৰ ওপৰত যিখিনি মই তোমালোকক ভালকে আলোচনা কৰি দিম এই ভিডিওটোত এনসাৰ ৰাইটিং স্কিল কিছুমান তোমালোকে ডেভেলপ কৰিব লাগিব থ্ৰু ইয়োৰ জাৰ্নি 8-10ৰ জাৰ্নিটোতে আৰু কোৱেশ্চন প্যাটাৰ্ন খিনি জানিব লাগিব মই কৈছো ন এক্সাম এটাক বা শত্ৰু এটাক ডিফিট কৰিব কাৰণে তাৰ প্যাটাৰ্ন বিলাক জানিব লাগিব কি কেনেকে তোমাৰ ওপৰত বাৰ কৰে কেনেকে তোমাক আক্ৰমণ কৰে তো আক্ৰমণ কৰা প্যাটাৰ্নটো জানিব লাগিব কোৱেশ্চন প্যাটাৰ্ন you have to know হয়নে হেবিলাকৰ ওপৰত ডিসকাস কৰিম দেন তোমালোকৰ সেকেন্ড অস্ত্ৰটো কি তোমালোকৰ প্ৰিপাৰেচন প্ৰিপেয়াৰ ভালকে কৰিব লাগিব obviously তোমালোকে প্ৰিপাৰেচন যেটো তোমালোকৰ আছে প্ৰিপাৰেচনত কি টুল ইউজ কৰিবা কি তোমালোকে অস্ত্ৰ নিজৰ শাৰ্পেন কৰিবা হেবোৰ লাগিব তাৰ পাছত ইভালুৱেচন লাগিব তোমালোকে কিমান পানীৰ মাছ এখিনো তোমালোকক লাগিব ইভালুৱেচন টেকনিক লাগিব এনালাইসিস টেকনিক লাগিব হয়নে চলো স্টাৰ্ট करते हैं पैटर्न से तो पैटर्न বুলি কলে তোমাৰ কি হয় সিবিএসই এ তোমাক সদায় কয় যে সিবিএসই কি হয় তোমাৰ তুমি বুকখন ফলো কৰা এসসিআৰটি খন ফলো কৰা আৰু সেই বুকখনৰ ওপৰত তুমি থৰো মানে কি তুমি বুকখনত কি আছে বুকখনৰ মেইন পইণ্টস কি বুকখনত নো এটা চেপ্টাৰত কি ক'ব বিচাৰিছে তোমাৰ কনসেপ্টছ খিনি তুমি ক্লিয়াৰ হোৱা আগতে আমাৰ কি আছিল সেবাত যে যিখিনি অনুশীলনীৰ কোৱেশ্চন আছে এক্সাৰসাইজৰ কোৱেশ্চন আছে হুবহু একে তোমাৰ কপি পেস্ট কৰি পিনে কত আহে তোমাৰ এক্সামত আহে এইচএসএলসিত আহে এটা যদি তোমাৰ সিলেবাছৰি কোৱেশ্চন বাট এটা কোৱেশ্চন যদি অলপমান বেলেগকে আহি যায় অলপমান তেৰাকে আহি যায় আমাৰ লৰাছলে কয় যে আউট অফ সিলেবাস বাট দ্যাট ইজ নট আউট অফ সিলেবাস মাইনা হেতু আউট অফ সিলেবাস নহয় হেতু তোমাৰ মেইন বুকতে আছে এসসিআরটি তে আছে বাট তুমি কনসেপ্টটো ক্লিয়াৰ নাছিলা কাৰণে তুমি ৰেক্টিফিকেশন কৰিছিলা তুমি অনলি ৰট্টা মাৰি গৈছিলা সোশ্যাল সায়েন্স হেকাৰণে তুমি হেতু টাফ পাইছিলা বুজিছা তো তোমাৰ প্ৰথমেটো থাকিব লাগিব কনসেপ্ট ক্লিয়াৰ আৰু তুমি মেইন বুকখন ভালকে পঢ়িব লাগিব দ্যাট ইজ ইয়োৰ এসসিআরটি খন ক্লাস 10 ৰ যিখন এসসিআরটি বুক আছে হেখন ভালকে পঢ়িব লাগিব এসসিআরটি বা এনসিআরটি জিনুকুৱাকে মুঠতে মেইন বুকখন ভালকে পঢ়িব লাগিব হয়নে এতিয়া আমাৰ সোশ্যাল সায়েন্সক আমি কেইটা ভাগত ভাগ কৰো তিনিখন বুক আছে বাট কি আছে আমাৰ তাত ভূগোল আছে আমাৰ ৰাজনীতি বিজ্ঞান আছে অৰ্থনীতি বিজ্ঞান আছে আমাৰ ইতিহাস আছে হয়নে ফাৰ্স্ট আহা ভূগোল তো ভূগোলৰ তোমালোকৰ অৰ্থনৈতিক ভূগোল ঠিকে থাকে পৰিবেশ আৰু পৰিবেশৰ সমস্যা ঠিকে থাকে বাট মেইন তোমালোকে টাফ পৃথিৱীৰ ভূগোল আৰু অসমৰ ভূগোল কাৰণ এতে পৃথিৱীৰ ভূগোলত কি আছে আমাৰ পৃথিৱীৰ চাৰি যিখিনি তোমাৰ বেলেগ বেলেগ মহাদেশ মহাসাগৰ হেসমূহৰ কথা ভালকে ডিটেইলছত আছে চাৰি সীমা বিলাক আছে এছিয়া মহাদেশৰ বিষয়ে ভাৰত মহাসাগৰৰ বিষয়ে এইবিলাক তোমালোকৰ ডিটেইলছত দিয়া আছে তো ডাটা বিলাক মনত ৰাখিবৰ কাৰণে বা চাৰি সীমাবোৰ মনত ৰাখিবৰ কাৰণে টাফ পোৱা কাৰণ তোমালোকে বুজিয়ে নলবা বুজি পালে একো টাফ নহয় বস্তুবিলাক বুজিছা অসমৰ ভূগোলটো চেপ্টাৰটো এনেকে ভাবা যে ইমান লং দেখোন চেপ্টাৰটো কোৱেশ্চন যিকেইটা আহিব তোমাৰ কমন কোৱেশ্চন হেকেইটাই চাই যাম দে কিন্তু অসমৰ ভূগোলত কি আহে সবতকে এটা ইম্পৰ্টেন্ট তোমালোকৰ 5 মাৰ্কছৰ এটা কোৱেশ্চন আহে কি মেপ ওয়াৰ্ক মেপ এখন আঁকিবলৈ আহে অসমৰ মেপ এখন আঁকি তাক কিবা কিবি স্থান বহাবলৈ দিয়ে তো হেবোৰ টান পা হয়নে তো ভূগোলৰটো হেকেইটা চ্যালেঞ্জ হয় তোমাৰ হেকেইটা তোমাৰ চ্যালেঞ্জ তোমাৰ হেকেইটা অবষ্টিকল হেকেইটা তুমি ভাল কৰিব লাগিব ৰাজনীতি বিজ্ঞানত দুটা চেপ্টাৰ আছে বহুত ইজি চেপ্টাৰ একেটা কোনেও টান নাপায় বাৰু অৰ্থনীতি বিজ্ঞানো সবে ইজি পায় একেটা বিষয় মই নকওঁ ইজিয়ে পোৱা তোমালোকে এতিয়া আহিল তোমালোকৰ হিষ্ট্ৰী ভাই হিষ্ট্ৰী ইতিহাসটো সবে টান পোৱা টান বুলি ভাবি থাকা এই আকবৰ বাবৰ কোন কেতিয়া কাৰ পুত্ৰ কেতিয়া জন্ম হৈছিল সন বিলাক মনত ৰাখিব লাগে হয় বাৰু নোহোৱা নহয় বাট আমাৰ কি হয় যে ক্লাস 10 ৰ যিখন হিষ্ট্ৰী আছে এইখন সবতকে ইজি হয় কাৰণ এইখন তোমালোকৰ পৰে মডাৰ্ন হিষ্ট্ৰীৰ ভিতৰত মডাৰ্ন হিষ্ট্ৰীত আমি তিনিটা ভাগত ভাগ কৰো একচুয়ালি আমাৰ হিষ্ট্ৰীখনক এনশিয়েন্ট মেডিভেল আৰু মডাৰ্ন তো যেটো তোমাৰ আধুনিক যিখন আছে মডাৰ্ন হিষ্ট্ৰীৰ যিখিনি তোমাৰ পাৰ্ট পৰে
তাত কোনখিনি পোৰ্শন পৰে জানানে তাত তোমাৰ পৰে যে ইংৰাজৰ কবলৰ পৰা ইংৰাজৰ আক্ৰমণৰ পৰা আমি ভাৰতবৰ্ষক কেনেকৈ স্বাধীন কৰিলো তোমালোকে দেখিছা ইয়াতে বংগ বিভাজন স্বদেশী আন্দোলন মহাত্মা গান্ধী আমাৰ ভাৰতত কেনেকৈ আহিল তেওঁ স্বাধীনতা সংগ্ৰামবিলাক ভাৰতত কেনেকৈ ষ্টাৰ্ট কৰিলে ওকে সমান্তৰাল ভাবে অসমত আমাৰ স্বাধীনতা সংগ্ৰামবিলাক মানে আমাৰ যিবোৰ কৃষক বিদ্ৰোহ আছে সেইবোৰ কেনেকৈ ষ্টাৰ্ট হ'ল ওকে তাৰ পাছত আমাৰ জাতীয় জাগৰণ কেনেকৈ ষ্টাৰ্ট হ'ল আৰু লাষ্টৰ চেপ্টাৰটো বাৰু তোমালোকৰ হেতু হিষ্ট্ৰীত ইমান নপৰে হেতু তোমাৰটো পুৰা সাংস্কৃতিক ঐতিহ্য হেতু ইজি হয় বাকি এই চাৰিটা চেপ্টাৰ তোমাৰ কোৰ ভিতৰত পৰিব যে স্বাধীনতা আন্দোলন স্বাধীনতা সংগ্ৰামবিলাকৰ লগত জড়িত তোমালোকে জানিব লাগিব তোমালোকে পঢ়ি কি আছা তোমালোকে কোনটো ব্ৰাঞ্চ পঢ়ি আছা হিষ্ট্ৰী যে মডাৰ্ণ খিনি পঢ়ি আছা আৰু মডাৰ্ণ খিনি সবতকে ইজিহে হয় মন ৰাখিবৰ কাৰণে তো এতিয়ালৈকে যিখিনি পাৰসেপশ্যন আছিলে যিখিনি তোমাৰ থটস আছিলে হিষ্ট্ৰী ৰিলেটেড ক্লাছ 9 লৈকে যিখিনি ভয় খাই আছিলা সেইবোৰ বাদ দিয়া একো টাফ নহয় তোমালোকৰ ইজি হয় বাস তোমালোকে সেই সাবজেক্ট মেটাৰটোৰ ওপৰত সেই সিলেবাসটোৰ ওপৰত সম্যক এটা জ্ঞান থাকিব লাগিব যিখিনি বুকত দিয়া আছে জাস্ট সেই সিলেবাসটো জাস্ট সেই চেপ্টাৰটো আৰু এক বছৰ মানে কি তোমাৰ বাৰু গলে অলপ সময় বাট হলেও যিখিনি সময় আছে তোমাৰ বাকি হাতত তোমাৰ যিখিনি সময় আছে সেই সময়খিনিত আৰামছে তোমালোকৰ এই যিখিনি তোমালোকৰ সিলেবাস দিয়া আছে সেই সিলেবাসখিনি কমপ্লিট হৈ যাব তো টেনচন লব নালাগে তো বুজি পালা এখিনি আছিল আমাৰ সিলেবাস ৰিলেটেড তো প্ৰথমে এক্সামটোৰ সিলেবাসটোৰ ওপৰত ষ্টিক কৰিবা আউট অফ বুক আউট অফ এনসিআৰটি একো পঢ়িব নালাগে দেন question pattern আক্ৰমণ কেনেকৈ কৰিব আমাক এক্সামিনাৰে হয়নে আমাৰ শত্ৰু আক্ৰমণ কেনেকৈ কৰিব আমাৰ question pattern বিলাক আমি জানিব লাগিব যে কেনেকৈ ইহতে question সুধিব পাৰে তো এবাৰ তোমালোকৰ নলেজ বেস questionটো আহিবই তোমাৰ নলেজৰ ওপৰত এসেস কৰিবই তেওঁলোকে আন্ডাৰষ্টেণ্ডিং ওপৰত তোমালোকক এসেস কৰিব মেথছৰ হক এডভান্স মেথছৰ হক তাত বেছিকৈ এপ্লিকেবল যে তোমালোকে ইমান বুজি পালা কনসেপ্টটো সোশ্যাল সায়েন্সটো questionটো অলপমান তেৰাকে দিব পাৰে বাট কনসেপ্ট হেতুৱে আন্ডাৰষ্টেণ্ডিংৰ ওপৰত তোমালোকক হেতু সুধিব এপ্লিকেশন এটা বস্তু পঢ়িছা হেতু এপ্লাই কৰিব পাৰিছা নে নাই হেতু কিমান তোমাৰ মনত আছে কিমানখিনি ঢুকি পাইছা স্কিল তোমাৰ কিমান ডেভেলপ হ'ল বুজিলা আৰু তাৰ লগত ৰিলেটেড কোৱেশ্চন ফৰ্ম অফ কোৱেশ্চন কেনেকুৱা আহিব লং কোৱেশ্চন আহিব যিবোৰ তোমাৰ বেছি মাৰ্কছৰ 4 মাৰ্কছ 5 মাৰ্কছৰ শৰ্ট কোৱেশ্চন আহিব তাতকৈ অলপমান কম মাৰ্কছৰ ভেৰি শৰ্ট এনসাৰ তাতকৈ আৰু কম মাৰ্কছৰ অবজেক্টিভ টাইপ 1 মাৰ্কৰ right তো এইকেইটা হৈছে ফৰ্ম অফ কোৱেশ্চন আব চলো স্ট্ৰাকচাৰ অফ দ্য কোৱেশ্চন মানে কোৱেশ্চনবোৰ কেনেকুৱা ধৰণে তোমালোকৰ গঠন হ'ব প্ৰথমেটো তোমালোকৰ ফিলিং দ্য ব্ল্যাঙ্কস কোৱেশ্চন আহিব পাৰে এটা ডাইৰেক্ট লাইন এটা উঠাই দিলে বা ধৰা এখন বুক কোনে লিখিছিলে ফিলিং দ্য ব্ল্যাঙ্কস দি দিলে তো ফিলিং দ্য ব্ল্যাঙ্কস আহিব পাৰে তাৰ পাছত মেথছ দ্য ফলোইং আহিব পাৰে তোমালোকক মই দেখামু এখন স্যাম্পল পেপাৰ সেবাই ৰিলিজ কৰিছে সোশ্যাল সায়েন্সৰ সেইখন দেখাম মেথছ দ্য ফলোইং আহিব পাৰে ডেসক্ৰাইব বা এক্সপ্লেইন ধৰা ভাৰতীয় আন্দোলনটো ডেসক্ৰাইব কৰা এক্সপ্লেইন কৰা তেনেকুৱাটো আহি আছে আজিলে আহি আছে তো তেনেকুৱা আহিব পাৰে কম্পেয়াৰ কৰা আহিব পাৰে ধৰা তুমি মানৱ সম্পদ আৰু তুমি প্ৰাকৃতিক সম্পদৰ মাজত কম্পেয়াৰ কৰা তুমি সেই দুটা তুলনা কৰা বা তুমি সেই দুটাৰ মাজত ডিফাৰেন্সটো উলিওৱা তেনেকুৱা কোৱেশ্চন এইটাতো আহিয়ে থাকে জাস্টিফাই কৰা যে তোমাৰ সকলো সম্পত্তি সম্পদ এইবিলাক যে থাকে ন কিছুমান জাস্টিফিকেশন কিছুমান সেন্টেন্স থাকে ন সেই জাস্টিফাই কৰিব দিব যে এটা সেন্টেন্স দিয়া থাকিব সেই সেন্টেন্সটো জাস্টিফাই কৰা যে কিমান দূৰ সত্য তুমি কিমান দূৰ ভাবা যে এই সেন্টেন্সটো হয়নে নহয় সত্য হয়নে নহয় কিমান দূৰ ভাবা তো হেইবোৰ তাৰপিছত লেবেল কৰা আহিব ধৰা কিছুমান ডায়াগ্ৰাম আছে তোমাক দেখা মই পেপাৰত যে ডায়াগ্ৰামবোৰ লেবেলিং কৰা আহিব পাৰে এইবোৰ মেইনলি তোমাৰ বিজ্ঞানৰ ক্ষেত্ৰত হয় বাট সোশ্যাল সায়েন্সতো কিছুমান দিয়া আছে ফটো সেই ফটোবিলাকৰ লগত ৰিলেটেড আহিব পাৰে ট্ৰু এণ্ড ফলছ আহিব ট্ৰু এণ্ড ফলছ সঁচা মিছা ইংলিছত আহিয়ে আছে তো এইটো সোশ্যালতো আহিব ডাটা বেস ডাইৰেক্ট কোৱেশ্চন মানে ধৰা তোমাৰ সিপাহী বিদ্ৰোহ কিমান চনত হৈছিলে ডাইৰেক্ট কোৱেশ্চন ডাটা বেসড কোৱেশ্চন বা তোমাৰ শিক্ষিতৰ হাৰ কিমান অসমত পুৰুষ মহিলা শিক্ষিতৰ হাৰ কিমান অনুপাত কিমান ঘনত্ব কিমান জনসংখ্যাৰ এইবোৰ ডাইৰেক্ট কোৱেশ্চন আহি যাব যেটো বুকত অলৰেডি প্ৰেজেন্ট আছে ক্লাসিফাই কৰা আহিব ক্লাসিফাই কৰা মানে ধৰা ক্লাসিফিকেশনটো লিখিব দিব যে আমি কেনেকৈ ক্লাসিফাই কৰো ধৰা আমি সম্পদ বিলাকক কি ভাগত ভাগ কৰো এনেকুৱা ক্লাসিফিকেশন এসএস এণ্ড ৰিজন কোৱেশ্চন আহিব এসএস এণ্ড ৰিজন কোৱেশ্চন মানে তোমালোকক দুটা অপচন দিয়া থাকিব দুটা কোৱেশ্চনটোত মানে এ ফৰ্ম আৰু বি ফৰ্ম এসাৰশন এটা থাকিব ৰিজন এটা থাকিব এটা উক্তি এটা থাকিব এটা বাক্য এটা থাকিব তাৰ ৰিজনটো দিয়া থাকিব তোমালোকে ক'ব লাগিব যে কোনটো শুদ্ধ বা দুটা শুদ্ধ নে বা দুটাই ভুল নে কোনটো শুদ্ধ কোনটো ভুল এনেকুৱা তোমাৰ থাকে তাৰপিছত ক্ৰনোলজিক্যাল অৰ্ডাৰ হিষ্ট্ৰীত দেখা যায় হিষ্ট্ৰীত তোমাৰ কি হ'ব যে তোমালোকক ইভেন্ট কেটা দিয়া থাকিব যে সাইমন কমিশন ধৰা দিয়া আছে বা ব্যক্তিগত সত্যাগ্ৰহ দিয়া আছে তেনেকুৱা ইভেন্টছ বিলাক দিয়া থাকিব আৰু তোমাক সজাবলৈ দিব ক্ৰনোলজিক্যাল অৰ্ডাৰত যে কোনটো ইভেন্ট ফাৰ্ষ্টতে হৈছিলে কোনটো ইভেন্ট পিছত হৈছিলে ক্ৰনোলজিক্যাল অৰ্ডাৰত তোমালোকে এৰেঞ্জ কৰা তেনেকুৱা তাৰপিছত ষ্টেটমেন্ট বেসড আহিব স্টেটমেন্ট বেসড কোৱেশ্চন মানে এটা স্টেটমেন্ট তোমালোকৰ কি কৰিব এ অপচনত ধৰা 1 অপচনত 2 অপচনত তাৰপিছত 3 অপচনত তিনিটা স্টেটমেন্ট দিয়া আছে ওকে সেই তিনিটা স্টেটমেন্টৰ ধৰা 1 টো বুলে মিছা মানে তোমাৰ ভুল তাৰপিছত তোমাৰ 2 টো বুলে শুদ্ধ আৰু 3 টো শুদ্ধ তোমাক তলত দিয়া থাকিব ইয়াৰে কোন কেটা শুদ্ধ বা কোন কেটা ভুল তেনেকুৱাকে অপচনত দিয়া থাকিব তো তেনেকুৱা স্টেটমেন্ট বেসড কোৱেশ্চন আহিব বুজিছা তো স্টেটমেন্ট বিলাক দিয়া থাকিব কিমান সঁচা কিমান মিছা তুমি তলত সেই এনসাৰ কেটাত তুমি হেতু
তোমাৰ এনসাৰটো দিব লাগিব মানে অপচন কেইটা তাৰপিছত ডায়াগ্ৰাম বেসড কোৱেশ্চন মই ক'লে আৰু তোমালোকৰ এৰেঞ্জ দা ফলোইং আহিব এৰেঞ্জ দা ফলোইং মানে তোমাৰ এই ক্ৰনলজিক্যাল আহিব পাৰে বা এৰেঞ্জ দা ফলোইং মানে তোমাক দেখা মই কোৱেশ্চন পেপাৰত যে কিছুমান তোমাৰ ইভেন্টছ বিলাক এৰেঞ্জ কৰিব দিব পাৰে বা ধৰা তোমাৰ ডেফিনেশন বিলাক এৰেঞ্জ কৰিব দিব পাৰে তেনেকুৱাকে সংজ্ঞা বিলাক ওকে এটো আমি কোৱেশ্চন পেপাৰত ভালকে চাম এতিয়া আহা এনসাৰ ৰাইটিং স্কিলছ তোমালোকৰ এনসাৰ ৰাইটিং স্কিলৰ ওপৰত সিবিএসই বেছি গুৰুত্ব দিয়ে সেবাই আগতে কি কৰিছিলে সেবাৰ মতে আমি জানো যে সেবাৰ আমাৰ এটাই ভয় থাকে যে অসমীয়া হওক সোশ্যাল সায়েন্স হওক এই থিওৰিটিক্যাল সাবজেক্ট বিলাকক 5 নম্বৰ আছে 5 পাত লিখিব লাগিব সাকে 3 নম্বৰ আছে বহুত লিখিব লাগিব মেটো কিমান লিখিছে এইখিনিয়ে চাব বাট নহয় সিবিএসই প্যাটাৰ্ন ইজ ডিফাৰেন্ট সিবিএসই প্যাটাৰ্নত কি হ'ব তোমাৰ এনসাৰ ৰাইটিং স্কিলটো বেলেগ সিবিএসই প্যাটাৰ্নৰ এনসাৰ ৰাইটিং স্কিল ইজ মোৰ অবজেক্টিভ মানে তোমাৰ কি হয় যে তুমি 5টা পইণ্ট লিখিব পাৰিছা নে নাই 5 মাৰ্কছৰ কোৱেশ্চনটো 3 মাৰ্কছৰ কোৱেশ্চনটো তুমি 3টা পইণ্ট লিখিব পাৰিছা নে নাই হেতু তোমাক চাই হেতু তোমাক এসেস কৰে ধাৰাবাত লিখিব নালাগে তুমি ইয়াতে 5 মাৰ্কছৰ কোৱেশ্চন এটা তোমাক সিপাহী বিদ্ৰোহ লিখিব দিছে তোমাক অসহযোগ আন্দোলনৰ বিষয়ে লিখিব দিছে তুমি তাত মেইন পইণ্টছ কেটা ইনক্লুড কৰিছা নে নাই সিবিএসই হেতু চাই তুমি বলে 5 পাত লিখা নাই তুমি এক পাতে লিখিছা বাট তুমি তাত কি কৰিছা ওৱান পেজতে তুমি 5টা পইণ্ট ইনক্লুড কৰিছা আৰু সেই পইণ্ট কেটা মেইন পইণ্টছ হয় obviously তুমি 5 আউট অফ 5 পাই যাবা কাৰণ that is the pattern of CBSE বুজিছা তো হেতু তোমাৰ প্যাটাৰ্ন হৈ গৈছে which is good এটো গুড এটো ভাল হয় তো প্ৰথমেটো তোমাৰ ৰাইটিং আনসাৰত কি লাগিব আনসাৰ ৰাইটিং স্কিলত কি লাগিব তুমি ফাৰ্ষ্টতে কোৱেশ্চনটো ভালকে পঢ়ি লবা যেহেতু সোশ্যাল সায়েন্স কি সুধিছে তোমাক যে প্ৰথমেটো আন্ডাৰস্ট্যান্ড কৰি লবা হোৱাট ইজ বিং আস্কড কিনো সুধিছে তোমাক কোৱেশ্চনটো সেকেন্ড প্লেন ইউৰ আনসাৰ কোৱেশ্চনটো তুমি কেতিয়াবা এনেকুৱা কোৱেশ্চন আহি যাব পাৰে যে তুমি এটো প্ৰিপেয়াৰ কৰিছা ধৰা তোমাক ভাৰতীয় আন্দোলনৰ বিষয়ে তুমি গুটে ভাৰতীয় আন্দোলনটো জানা বাট তোমাক গুটেখিনি লিখিব দিয়া নাই তোমাক কি কৰিছে এক্সামিনাৰে অলপমান বেলেগ কি দিছে তোমাক কি কৰিছে মহাত্মা গান্ধীৰ ৰোলটো লিখিব দিছে মহাত্মা গান্ধীৰ তাত যোগদানটো লিখিব দিছে বা অসমৰ মানুহখিনিৰ যোগদানটো লিখিব দিছে তোমাক স্পেসিফিক কৰি সুধিছে তোমাক ডাইৰেক্ট বস্তুটো সুধা নাই তোমাক কিবা এটা নিৰ্দিষ্ট কৰি সুধিছে বুজিছা তোমাক গুটেখিনি সুধা নাই তো তাত তুমি অৰ্গানাইজ কৰিব পাৰিব লাগিব বুজিছানে গুটে 5 মাৰ্কছৰ নিলিখি পিনে তোমাৰ 3 মাৰ্কছৰ সেই কোৱেশ্চনটো তুমি কোনখিনি বস্তু তাৰ পৰা এক্সক্লুড কৰিবা উলিয়াবা কোনখিনি বস্তু তুমি লিখিবা এক্সামিনাৰ তো অলপ সময় ভাবি লবা প্ৰথমে লিখাৰ আগতে এনে নহলে টাইম ওয়েষ্ট হ'ব বুজিছানে তো তুমি প্ল্যান কৰিবা নিজৰ এনসাৰটো তেনেকুৱাকে তোমাক অটোমেটিক্যালি যিবোৰ মানে তোমাৰ ৰেডিমেড যিবোৰ কোৱেশ্চন আছে বুকত যিবোৰ তুমি প্ৰিপেয়াৰ কৰিবাই সেই কোৱেশ্চন বিলাকৰ উপৰিও যিবোৰ কোৱেশ্চন আহিব সেই কোৱেশ্চন বিলাক আউট অফ সিলেবাস নহয় হেবোৰ জাস্ট তোমালোকক কি আহিব কোৱেশ্চনটো অলপমান ব্যতিক্ৰমকে আহিব যে তোমাৰ চাব যে তুমি কিমানখিনি বুজি পাইছা তো তাত তুমি সেই এক্সাম সেন্টাৰত বহি পিনে তুমি ভাবিব লাগিব যে এই কোৱেশ্চনটো মই পঢ়িটো আহিছো এতিয়া মই কোনখিনি লিখিম প্ল্যান কৰিব পাৰিব লাগিব আনসাৰটো বা তুমি প্ৰবেবল কোৱেশ্চনবোৰ আগৰ পৰাই তুমি প্ৰিপাৰেচনৰ টাইমতে তুমি প্ৰবেবল কোৱেশ্চনবোৰ ৰেডি থাকিব লাগিব তোমাৰ যে এটো তোমাৰ টপিকৰ পৰা এনেকুৱা কোৱেশ্চন আহিব পাৰে তো মই এনেকুৱা কোৱেশ্চন আহিলে কিমান মাৰ্কছৰ কোনখিনি কথা লিখিম এনেকুৱা কোৱেশ্চন আহিলে কোনটো মাৰ্কছ লিখিম তো এটো প্ৰিপাৰেচনৰ জাৰ্নি তোমাৰ এটো ইনক্লুড থাকিব থাৰ্ড পইণ্ট ৰাইট ক্লিয়াৰলি এণ্ড legibly তোমাৰ নীট আৰু ক্লিন হ্যান্ডৰাইটিং হ'ব লাগিব যদি বলে কাৰোবাৰ হ্যান্ডৰাইটিং বহুত বেছি অস্পষ্ট বা একদমে চিনি নাপায় এক্সামিনাৰ ধৰা পঢ়িব নোৱাৰে সময় আছে ঠিক কৰা বেছিকে লিখা প্ৰেক্টিস কৰা কাৰণ নীট আৰু ক্লিনৰ ওপৰত তোমাৰ গুৰুত্ব দিয়া হয় সিবিএসই তাৰ পাছত ইউজ দ্য ৰিলেভেন্ট কিৱৰ্ডছ এণ্ড কনসেপ্ট অবভিয়াসলি এটো এটা থিওৰিটিক্যাল সাবজেক্ট হয় ম্যাথছ নহয় যে তুমি অকল কৰিলে হ'ব তোমাৰ এটা কিৱৰ্ডছ বিলাক ডিপেন্ড কৰিব তুমি ৰিলেভেন্ট কিৱৰ্ডছ লিখিবা তুমি হাতে পাতে লিখি আহিব নোৱাৰা তুমি নিজৰ এনসাৰ ৰাইটিং স্কিলটোত কি কৰিব লাগিব টপিকটোৰ লগত জড়িত যিখিনি কনসেপ্ট আছে যিখিনি কিৱৰ্ডছ আছে সেইখিনিহে লিখিবা তাতকে তুমি অধিক লিখিব নালাগে তুমি এজন মেট্ৰিকৰ ষ্টুডেন্ট হিচাপে তুমি যিখিনি জানিব লাগে সেইখিনি লিখিলে হ'ব এনাফ সেইখিনি তোমাৰ কাৰণে তুমি ইমান এক্সট্ৰা লিখিব দৰকাৰ নাই বুকত যিখিনি কিৱৰ্ড আছে যিখিনি তোমাৰ শব্দ প্ৰয়োগ হৈছে সেইখিনি লিখিলেই হ'ব আৰামছে বুজিছা তাৰপিছত কনসাইজ এণ্ড ডাইৰেক্ট মই ক'লোৱে যিটো কোৱেশ্চন সুধিছে তাৰহে আনসাৰ দিবা বেছি তোমাৰ আননেসেসাৰী তুমি এভয়েড কৰিবা বেছি অদৰকাৰী বস্তু লিখিবলৈ নালাগে তাৰপিছত কি ইউজ প্ৰপাৰ ফৰমেটিং মানে কি জানানে এটো এটা তোমাৰ টুল হয় বহুত বেছি তোমাৰ এনহান্স কৰে ৰাইটিং স্কিলটো মানে কি কৰে এটা ধৰা তোমাক লিখিব দিছে যে কিবা এটা পইণ্ট লিখিব দিছে ধৰা আন্দোলন এটাৰ বিষয়ে লিখিব দিছে বা তোমাক সম্পদৰ বিষয়ে লিখিব দিছে তাৰ লগত জড়িত কিবা ডায়াগ্ৰাম আছে নেকি যেনেকৈ সম্পদ বিলাকক তোমাৰ ক্লাসিফিকেশনটো কৰিব দিছে ওকে বা আমাৰ ভাৰতৰ স্থাপত্য বিদ্যাখিনি ক্লাসিফিকেশন কৰিব দিছে ভাস্কৰ্যখিনি কি ভাগত ভাগ কৰিব পাৰো ক্লাসিফিকেশন কৰিব দিছে তো তুমি ক্লাসিফিকেশনটো কৰিলা পইণ্ট ওয়াইজ লিখিলা তাক তুমি ক্লাসিফিকেশনক এটা তুমি ক্লাসিফিকেশন ডায়াগ্ৰামত ৰূপান্তৰ কৰিব পাৰিবা নেকি অবভিয়াসলি পাৰিবা মানে যে এই বস্তুটোক মই এটো ক্লাসিফিকেশন কৰো ইয়াক মই এনেকে ক্লাসিফাই কৰো তো তাক মই ক্লাসিফিকেশন ডায়াগ্ৰাম এটাটো ট্ৰান্সফাৰ কৰি লব পাৰিম ৰাইট তো তুমি কি কৰিব লাগিব যেতিয়া যেনেকুৱা কোৱেশ্চন আহে সেই কোৱেশ্চনটো ফৰমেটটো চাবা যে কেতিয়াবা কিছুমান কোৱেশ্চন আছে যত আমি গ্ৰাফ দেখাই দিব পাৰো তাত মাৰ্কসটো বেছি ভাল পোৱাৰ চান্স থাকে
চাৰ্ট বিলাক আমি প্ৰয়োগ কৰিব পাৰো যেনেকৈ এনেকুৱাকৈ চাৰ্ট আমি লিখি দিব পাৰো বা তোমালোকক ধৰা জনসংখ্যাৰ ঘনত্বৰ প্ৰবাহ মানে যিটো তোমাৰ ক্ৰম আছে সেইটো লিখিবলৈ দিছে তো তুমি কি কৰিলা জনসংখ্যাৰ ঘনত্বটো পেৰাগ্ৰাফ ৱাইজ লিখি পিনে তুমি এনেকৈ লিখিলা যে 2020 তোমাৰ 1ত ইমান আছিলে 2000 তোমাৰ 11ত ইমান আছিলে 2021ত ইমান আছিলে এনেকৈ তুমি এখন চাৰ্ট বনাই দিলা বুজিছা তো এইবিলাক হৈছে ফৰ্মেটিং ডায়াগ্ৰাম কিছুমান এড কৰি দিলা ধৰা তোমাক আন্দোলনটোৰ বিষয়ে লিখিব দিছে কোনটো চনত কোনটো বস্তু হৈছিলে সেইটো তুমি এটা ডায়াগ্ৰামে আঁকি দিলা এক্সামিনাৰে ভাল পাব এক্সামিনাৰে গম পাব যে তুমি বুজি পাইছা আৰু CBSE পেটাৰ্ণত তোমাৰ লিখাৰ ওপৰত গুৰুত্ব দিয়া নহয় তোমাক গুৰুত্ব দিয়া হয় তুমি কিমান বুজি পাইছা লিখা ইন দ্য সেন্স তোমাক পেৰাগ্ৰাফ তুমি কিমান লিখিছা কিমানটা পেজ তুমি ভৰ্তি কৰিছা সেইটোৰ ওপৰত গুৰুত্ব দিয়া নহয় সেইটো মাইণ্ড কৰিবা সেইটো তোমাক গুৰুত্ব দিয়া হয় যে তুমি কিমানখিনি বুজি পাইছা সেই সেম কনসেপ্টখিনি তুমি যদি লিখাও পেৰাগ্ৰাফত সেম বস্তু আহিব কিন্তু তুমি যদি লেবেল কৰি পিনে এটা ক্ৰনলজিক্যাল অৰ্ডাৰ লিখিলে সেম কথাখিনি আহিব knowledge to assess কৰিব তেওঁলোকে বুজিছানে হেতু then time management is very necessary social science or exam কাৰণ দীঘল কোৱেশ্চন আহে লং কোৱেশ্চন আহে আসামিজ social science এবিলাকত time management তোমালকৰ লাগে right তো তাকানি বেসিক্যালি লিখা প্র্যাকটিস কৰিবা চলো এতিয়া আহিল তোমালকৰ অস্ত্ৰটো যে প্ৰিপাৰেচন কেনেকৈ কৰিবা প্ৰিপাৰেচনৰ কাৰণে তোমালকৰ বুক এখনে ফলো কৰিবা দ্যাট ইজ your SCRT বা NCRT তোমালকৰ যিখন NCRT ক্লাস 10ৰ social scienceৰ বুক মানে তিনিখন বুক আছে সেই তিনিখন ভাৰ্জনে পুৰা পাত টু পাত পুরা পেজ টু পেজ এনেকে রিভিজন হ'ব লাগিব এনেকে মনত থাকিব লাগিব যে তোমাৰ পেজ নাম্বাৰো এট লিষ্ট মানে পেজ নাম্বাৰো আনকি মনত থাকি গৈছে বুজিছা কোনটো পেজত কি আছে হেতু মনত থাকি গৈছে ইমান বাৰ তুমি ৰিভিজন কৰিছা তো ৰিভিজন নিজৰ নোটস বনাবা নিজৰ হ্যান্ড রিটেন নোটস কোনো প্রিন্টেড নহয় কোনো PDF নহয় বা টিচাৰজনে দিলে ঠিকে আছে বাট হেতু নিজে এবাৰ লিখি পিনে নোটস নিজৰ বনাবা যে নোটসটো তুমি কি কৰিবা যে গুটেখিনি বস্তু তুমি যেটো chapter 2 আছে chapter 2 concise format লিখি লৈছা short note বনাবা short note বনালে কি হয় ৰিভিজনত ইজি হয় গুটে বুকখন বাৰে বাৰে পঢ়ি থাকিব নোৱাৰে এটা chapter history বহুত দীঘল তুমি যদি এক্সামৰ একদিন আগত পঢ়িবলৈ যোৱা তোমাৰ সেই chapter 2 তে 3 ঘণ্টা 4 ঘণ্টা লাগিব বাকি কেতিয়া পঢ়িবা নহব নোটস বনাব লাগিব পুৰা নিজৰ নোটস তাৰপিছত প্ৰ্যাকটিস কৰপৰা কৰিবা প্ৰ্যাকটিস তোমালকৰ দুটা সোৰ্সে অনলি তোমালকে লবা তোমালকে বহুত বুকস পাবা মাৰ্কেটত লৈ লাভ নাই একো লাভ নাই এনো তোমালকৰ আগৰ বুকস বিলাক এতিয়া ফলো নহব 2025 ৰ টাৰ্গেটে যিবোৰ বুকস আহিছে হেবোৰহে ফলো কৰিব লাগিব যিবোৰ ইমান নাইও তেনেকে মানে পাবলিশ হোৱা নাই তো প্ৰ্যাকটিস কৰিব কাৰণে মই তোমালকক সদায় সাজেষ্ট কৰিম যে কোৱেশ্চন বেংক এণ্ড টেষ্ট পেপাৰ কোৱেশ্চন বেংকৰ পৰা পাবা তোমালকে PYQ মেট্ৰিকৰ কোৱেশ্চন পেপাৰ দাদা হতৰ পৰা তোমালকে কালেক্ট কৰিব নালাগে কোৱেশ্চন বেংকত গুটে তোমাৰ ইতিয়ালৈকে যিমানখিনি মেট্ৰিকৰ পেপাৰ আছে এখনে বুক যত গুটে কালেক্টিভলি চ্যাপ্টাৰ ওয়াইজ কৰি তোমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি তোমাৰ এক্সট্ৰাক্ট কৰা আছে তাত পুৰা সেপাৰেটলি দিয়া হোৱা আছে হয়নে তো সেইকাৰণে PYQ খিনি তোমালকে কোৱেশ্চন বেংকৰ পৰাই সলভ কৰিবা মেট্ৰিকৰ কোৱেশ্চন পেপাৰ কালেক্ট কৰি লাভ নাই PYQ খিনি অনলি কোৱেশ্চন বেংকৰ পৰা যিখন মই তোমালকক সাজেষ্ট কৰিম RGS কোৱেশ্চন বেংকখন তাত ধুনিয়াকে তোমাৰ কোৱেশ্চন বিলাক থাকে এটো তোমালকক প্ৰমোশন নহয় মই এখন ইউজ কৰিছিলো HSC আৰু HSLC এখন ইউজ কৰিবা দেন টেষ্ট পেপাৰ কৰাটো সবতকে বেছি নেসেসিটি টেষ্ট পেপাৰে কি দিব তোমালকক প্ৰবেবল কোৱেশ্চনস খিনি দিব যে কি কেনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব পাৰে হ'ব পাৰে ফৰ্ম হ'ব পাৰে স্পেশালি সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত যিখিনি MCQ কোৱেশ্চন আছে যিখিনি অবজেক্টিভ কোৱেশ্চন আছে সেই কোৱেশ্চন খিনি সলভ কৰিবা আৰু এখন কোৱেশ্চন পেপাৰ নহয় এখন মানে টেষ্ট পেপাৰ নহয় তোমালকে at least তোমাৰ last 3 years of question paper solve কৰিব লাগে at least 3 years মানে তোমাৰ কি চাবা এতিয়া 2000 তোমালকে যেতিয়া টেষ্ট পেপাৰ মানে তোমালকৰ যেতিয়া টেক্সট এক্সাম হ'ব ডিসেম্বৰ বা জানুৱাৰী মানত তাৰ পিছত এখন কোৱেশ্চন বেংক মানে কোৱেশ্চনৰ তোমাৰ মানে টেষ্ট পেপাৰ এখন ৰিলিজ হয় ওকে মাস্টাৰ টেষ্ট পেপাৰ বুলি এখন ৰিলিজ হয় এখন সবে তেতিয়া কিনা কিন্তু এক মাহত তুমি হেখন সলভ কৰিব নোৱাৰা বা এক মাহত তুমি হেখন সলভ কৰি কি হ'ব তোমাৰ লাভ নহব তুমি কি কৰিব লাগিব তোমাৰ ইয়াৰৰ কোৱেশ্চন বেংকখন নহয় তুমি তোমাৰ আগত হৈ যোৱা কোৱেশ্চন মানে তোমাৰ হে টেষ্ট পেপাৰ যেটো সেট আছে টেষ্ট পেপাৰৰ হে আগৰ টেষ্ট পেপাৰখিনি সলভ কৰিব লাগিব মানে তুমি কি টেষ্ট পেপাৰ সলভ কৰিব লাগিব 2024 ৰ 2023 আৰু 2022 বুজি পাইছা এই তিনিটা বছৰৰ যিমান বেছি তোমালকে টেষ্ট পেপাৰ সলভ কৰা দাদা হতৰ পৰা পাই যাবা সিনিয়ৰছৰ পৰা পাই যাবা যিমান টেষ্ট পেপাৰ সলভ কৰা হিমান বেছি তোমালকৰ কি আহিব তোমালকৰ ক্লিয়াৰিটি আহিব হিমান প্ৰবেবল কোৱেশ্চন বিলাক গম পাবা মেথছৰ আৰু এডভান্স মেথছৰ ক্ষেত্ৰতো একদম জৰুৰী MCQ কৰাটো তো তোমাৰ 100 তাৰপিছত 200 300 400 বহুত বেছি তোমালকে MCQ সলভ কৰিবলৈ পাবা তাত ওকে তো সেইকাৰণে টেষ্ট পেপাৰ কোৱেশ্চন বেংক এই দুটাই হৈছে তোমালকৰ প্ৰ্যাকটিসৰ কাৰণে ৰামবান তাতকে বেলেগ একো ৰেফাৰেন্স বুক কিনিব দৰকাৰ নাই ওকে আৰু সলিউশন বুক কিনিব দৰকাৰ নাই কিয় জানানে কাৰণ তোমালকৰ সমাজ বিজ্ঞানৰ ক্ষেত্ৰত সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত তোমালকৰ যিখন NCERT হে NCERT থিওৰি খিনিয়ে নোটস
তাতেই মানে সলিউশন খিনি লিখা আছে তাৰ পৰাই মানে লিখিব লাগিব ম্যাথছৰ সলিউশনটো কাৰণে হেল্প লাগে বা সায়েন্সৰ সলিউশনটো কাৰণে হেল্প লাগে আসামিছতো লাগে কিন্তু সোশ্যাল সায়েন্সত নালাগে সোশ্যাল সায়েন্সৰ সব এনসাৰ বুকতে দিয়া আছে অলৰেডি বুজিছা হেতু তাৰপিছত আহিল স্যাম্পল পেপাৰ তোমালকে মক টেষ্ট দিবলৈ ট্ৰাই কৰিবা মক টেষ্টবোৰ আজিকালি অনলাইন বহুত প্লেটফৰ্ম আছে বহুত কম দামতে মক টেষ্টবোৰ কিনিবলৈ পায় বা তোমালোকৰ স্কুলৰ মক টেষ্ট হওক বা তোমালোকৰ কাষত টিউশন চাৰি বা মক টেষ্ট কৰিছে মুঠতে কালেক্ট কৰিবা আৰু মক টেষ্ট দিবলৈ ট্ৰাই কৰিবা তোমালকে টাইমাৰ লবা টাইমাৰ লৈ পিনে মক টেষ্ট দিবলৈ ট্ৰাই কৰিবা ওকে সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত কেনেকৈ কি কৰিব লাগে মই তোমালোকক এনো গুডে জাৰ্নিটোত হেল্প কৰিম ৰাইট তো এইখিনি হৈছে প্ৰিপাৰেচন এবাৰ আহা ইভালুৱেচন নিজকে ইভালুয়েশন কেনেকৈ কৰিবা নিজকে কিমান পানীৰ মাছ কেনেকৈ চাবা তুমি বলে ভাবি আছা এই মই পুৰা 90 মাৰ্কছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো ইফালে তোমাৰ 50 মাৰ্কছৰ হোৱা নাই প্ৰিপাৰেচন তো কেনেকৈ কৰিবা নিজকে ইভালুয়েশন বেষ্ট মেথড ইজ এক্টিভ ৰিকল মেথড মানে এক্টিভ ৰিকল মানে কি টিচিং মেথড যেটো থাকে টিচিং মেথড মানে কি ধৰা মই যে এটা কনসেপ্ট পঢ়িছো ধৰা মই অৰ্থনৈতিক ভূগোলৰ বিষয়ে পঢ়িছো মইতো কিতাপখন চাই পিনে ওকে বা নোটস খিনি চাই পিনে মইতো আৰামছে এটো দেখি ক'ব পাৰিম বা দেখি এনেকুৱা লাগিব যে মোৰটো মনত আছে বা যেতিয়া তুমি কিতাপখন পাল্টি বা কিতাপখন যেতিয়া তুমি উলুটাকে থৈ পিনে এবাৰ ৰিকল কৰিবলৈ চেষ্টা কৰিবা কিছুমান বস্তু তোমাৰ বুজিব কিছুমান বস্তু তোমাৰ কি হ'ব মাজতে আটকিব এটো কি আছিল মই পাহৰিলো দেখোন ধুনলাকে মনত আছে তো দ্যাট ইজ কল্ড এক্টিভ ৰিকল তো তুমি কি কৰিবা এখন ব্ল্যাঙ্ক পেপাৰ লবা ব্ল্যাঙ্ক পেপাৰ লৈ পিনে তাত তুমি প্ৰথমেটো চেপ্টাৰটোৰ মাইন্ড মেপটো লিখিবা প্ৰথমে কি কৰিবা চেপ্টাৰটোৰ মাইন্ড মেপ যে অৰ্থনৈতিক ভূগোলত মই কি পঢ়িব লাগে তাত কি টপিকস আছে সেই টপিকস খিনি লিখিলা হয়নে যাতে তুমি গুটে ডাটা বিলাক যদি কানেক্ট কৰিব পাৰা ডটস বিলাক কানেক্ট কৰিব পাৰা যে এইটো বস্তু এনেকে জড়িত হৈ আছে তো মেইন টপিকস খিনি মই কি কৰিলো মাইন্ড মেপ এখন বনালো মাইন্ড মেপখন বনাই পিনে মই কি কৰিম সেই মাইন্ড মেপখনক চকুৰ আগত লম যে এইটো টপিক সেই টপিকটো মই মাইন্ড মেপৰ পৰা ললো যে অৰ্থনৈতিক ভূগোল কাক বোলে লিখা আছে মাইন্ড মেপত যে এইটো টপিক মোক লাগে এক্টিভ ৰিকল কৰিলা যে তুমি চকু মুজি ভাবিলা অৰ্থনৈতিক ভূগোলত কি আছিল যে সম্পদৰ অমুক হয়নে হেতু এক্টিভ ৰিকল বুলি কয় তো সেই তেনেকে কৰি তোমাৰ ৰিভিজন হ'ব তেনেকে কৰি তোমালোকে ইভালুয়েশন কৰিব পাৰিবা নিজকে সো ট্ৰাই দিস এক্টিভ ৰিকল মেথড নিজকে শিকোৱা ধৰণে বা নিজকে টিচিং কৰাৰ দৰে পঢ়িবলৈ ট্ৰাই কৰিবা হল এতিয়া আহা তোমালোকক লাষ্টত মই দেখাও কেইটামান কোৱেশ্চন স্যাম্পল কোৱেশ্চন পেপাৰ সবাই ৰিলিজ কৰিছে তাৰ কেইটামান কোৱেশ্চন মই যে কৈছিলো এছএছএন ৰিজন কোৱেশ্চন কেনেকুৱা আহে চোৱা যে তোমাৰ এবাৰ কি হৈছে জানানে তোমাৰ ব্লুপ্ৰিন্টখন দিয়া নাই মানে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহিব হেতু দিয়া হোৱা নাই ওকে তোমালোকৰ কেনেকুৱা কোনটো চেপ্টাৰৰ পৰা ধৰা 5 মাৰ্কসৰ কোৱেশ্চন বা 5 মাৰ্কসৰ কোৱেশ্চন কেইটা আহিব বা শৰ্ট এনসাৰ কেইটা আহিব তেনেকে দিয়া নাই সব চেপ্টাৰ তোমালোকে ইকুৱেলি ইম্পৰ্টেন্ট দি পিনে ইকুৱেলি তোমালোকে ওয়েটেজ দি পিনে ভালকে গুটে টু দা পইণ্ট পঢ়িবা তো এছএছএন ৰিজন কোৱেশ্চন কেনেকুৱা আহিব সো এছএছএন ৰিজন কোৱেশ্চনত কেনেকুৱা থাকে যে তোমালোকৰ এনেকুৱাকে এছএছএন এটা থাকে এটো ইংলিশ মিডিয়ামত দিয়া আছে বাট একে হয় তোমাৰ যে এটা তোমাৰ লাইন এটা দিয়া থাকিব তাৰ স্বদেশী মুভমেন্টৰ ৰিজনটো দিয়া আছে তো তুমি ক'ব লাগিব যে আৰে এছেশন টু ট্ৰু নে ৰিজন টু ফলস বা এছেশন টু ফলস নে ৰিজন টু ট্ৰু বা দুটা শুদ্ধ নে দুটা ভুল তেনেকুৱা তাৰপিছত তোমালোকৰ চোৱা মেটছ দা ফলোইঙত চোৱা যে এইকেইখন বাতৰি এইকেইখন তোমাৰ আছিলে ন আলোচনী তো এইকেইখন কোনে তোমাৰ কি কৰিছিলে পাবলিশ কৰিছিলে এনেকে মেটছ দা ফলোইং কৰিব লাগিব তো এনেকুৱা কোৱেশ্চনো অহাৰ চান্স আছে right তাৰপাছত আহি ৰেফাৰ টু কোৱেশ্চন ইংলিশত অলৰেডি আহে সোশ্যাল সায়েন্সতো আহিব পাৰে ধৰা এটা লাইন বুকৰ পৰা সেম এটা লাইন উঠাই দিলে তাৰপাছত তোমাক ক'লে যে ইয়াতে মুখাৰ্জী মানে কাক ৰেফাৰ কৰা হৈছে ওকে হোৱাট ডিড মুখাৰ্জী ৰেফাৰ টু দা স্লেভছ অৰ স্লেভছ বুলি কাক ৰেফাৰ কৰা হৈছে ওকে তো স্লেভছ বুলি মুখাৰ্জীয়ে কাক ৰেফাৰ কৰিছে এইটো তেনেকুৱা পিছত দে বুলি কাক why were they called slaves সিহঁতক স্লেভছ বুলি কিয় কোৱা হৈছে তো ৰেফাৰ টু কোৱেশ্চন আহিব পাৰে যেটো ইংলিশত অলৰেডি ফলো হয় তাৰপিছত তোমালোকৰ আহিব পাৰে এনেকুৱা যে chronological order মই কলো ন অৰ্ডাৰ চোৱা এইকেইটা মুভমেন্ট কেইটা দিয়া আছে বা এইকেইটা তোমালোকৰ কিছুমান ঘটনা দিয়া আছে আৰু এটা সন কেইটা দিয়া আছে কোনটো সনত কি হৈছিল তোমালোকক লিখিবলৈ মেচ কৰিবলৈ দিছে তো chronological order statement based question চোৱা statement based question কেনেকুৱা যে ইয়াতে তোমালোকৰ এই চাৰিটা statement দিয়া আছে ইয়াতে অপচন কেইটা দিয়া আছে ইয়াৰে A কাৰেক্ট নে B কাৰেক্ট নে C কাৰেক্ট নে D কাৰেক্ট কোন কেইটা কাৰেক্ট ইয়াতে অপচন কেইটা তোমালোকে লিখিব লাগিব মানে মাৰ্ক কৰিব লাগিব অপচনটো বুজিছা কোনটো কাৰেক্ট তাৰপিছত চোৱা পিকচাৰ বেস এখন কোনটো পিকচাৰ হয় চোৱা পিকচাৰটো ডাইৰেক্ট বুকৰ পৰা লৈ দিছে তোমালোকক ক'ব যে কোনটো পিকচাৰ বুজিছা তাৰপাছত তোমালোকৰ আৰু কেনেকুৱা কোৱেশ্চন আহিব পাৰে চোৱা এটো যে তোমালোকৰ অপচন থাকিব পাৰে এনেকুৱাকে যে 1 2 3 4 এইকেইটা তোমাৰ অপচন হয় সিপাহী বিদ্ৰোহৰ লগত জড়িত ওকে তো ইয়াৰে তোমালোকৰ কোন কেইটা অপচন শুদ্ধ তেনেকুৱা হল তাৰপাছত তোমালোকৰ আৰু কি আছে
এইটো চোৱা যে তোমাৰ কাৰেক্ট অপশ্যন কেইটা ওলাব দিব যে ইয়াৰ পৰা কাৰেক্ট কোন কেইটা তাৰপিছত তোমালোকক কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰটো ওলাবলৈ দিব এইটো অলৰেডি মই ক'লোৱে যে এনেকুৱা ইয়াৰে কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ কোনটো হয় কোনটো ফাৰ্ষ্টতে ফৰ্ম হৈছিলে সেইটো কৰিবলৈ দিব এছাৰশ্যন ৰিজন এগেইন তো ইতিহাস হওক ভূগোল হওক ৰাজনীতি হওক অৰ্থনীতি হওক চবতে এনেকুৱা সেট অফ কুৱেশ্যনে মানে এনেকুৱা ফৰ্মেটৰ কুৱেশ্যনে ফলো হ'ব বাকি এইবিলাকতো আগতে নৰ্মেল কুৱেশ্যনে হয় যিকেইটা তোমালোকৰ নতুন নিয়ম সেইকেইটা মই তোমালোকক হাইলাইট কৰি দিছো যে এইকেইটাতো তোমাৰ নৰ্মেল কুৱেশ্যন মানে ধৰা 2 মাৰ্কছৰ কুৱেশ্যন 3 মাৰ্কছৰ কুৱেশ্যন যিকেইটা অলৰেডি আহে হয়নে সেইকেইটা তাৰ পাছত তোমালোকৰ চোৱা যে এইটো পিকচাৰ এই পিকচাৰটোত কোনটো তোমাৰ উৎসৱৰ বিষয়ে কোৱা হৈছে তো এইবোৰ এনেকুৱা কুৱেশ্যন বিলাক তোমালোকৰ আহে তাৰপাছত চোৱা এৰেঞ্জ দিছ ৰিচোৰ্চেছ যে তোমাৰ ইয়াতে ৰিনিউৱেবল মানে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য ৰিচোৰ্চেছ বিলাক কি কৰিব দিছে তোমালোকক লিষ্ট মানে তোমাক এক্সট্ৰেক্ট কৰিব দিছে ইয়াৰ কেইটামান দিয়া আছে ইয়াৰ পৰা ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল কেইটা ওলাব দিছে তাৰপাছত ক্লাছিফাই কৰিব দিছে দেখিছা ইয়াতে ক্লাছিফাই কৰিব দিছে মই কৈছো ন যে তোমালোকক কি কৰিব দিছে এনেকুৱাকে এইবোৰ বৃত্তিবোৰ ক্লাছিফাই কৰিব দিছে হয়নে তাৰ পাছত তোমালোকৰ আৰু কি আছে এইটো চোৱা ফুল ফৰ্ম লিখিব দিছে তো ফুল ফৰ্ম আছে আমাৰ এইবিলাকৰ ফুল ফৰ্ম বিলাক দিয়া আছে বুকত ফুল ফৰ্ম লিখিব আহিছে পুৰা মানে তোমাৰ এনচিআৰটি খনৰ পৰা তোমালোকৰ বুকখনৰ পৰা কুৱেশ্যন বিলাক ফৰ্ম হ'ব এটাও বেলেগকে নাহে জাষ্ট তোমাৰ A to Z নলেজ থাকিব লাগিব এতিয়া অবভিয়াছলি এইটো নিৰ্ভৰ কৰিব তোমালোকৰ টাৰ্গেট কিমান তোমালোকৰ বোলে 100 আউট অফ 100 টাৰ্গেট সব ক্লিয়াৰ থাকিব লাগিব যদি তোমালোকৰ অনলি বোলে 50 মাৰ্কছ পালে হ'ব পাছ কৰিলে হ'ব তেতিয়া তোমালোকৰ কিছুমান কমন পৰি যাব হয়নে কিছুমান কমন পৰি যাব কিন্তু তোমালোকৰ মেইন টাৰ্গেট হোৱা উচিত যে সদায় বেষ্টটো সদায় হাই টাৰ্গেট হোৱা উচিত যে মই 100 পাবই লাগিব তো 100 পাবৰ কাৰণে গোটেই চেপ্টাৰ কেইটা A to Z ভালকে ধুনীয়াকে বুজি পাব লাগিব ধুনীয়াকে লাইনছ বিলাক বুজি পাব লাগিব বহুত বেছি কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিব পাৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব দেখিছা আইডেন্টিফাই কৰিব দিছে এইকেইটা কেৰেক্টাৰিষ্টিক কেইটা দিয়া আছে বৈশিষ্ট্য কেইটা ইয়াতে তোমাক কোনটো চিষ্টেমৰ কথা ইয়াতে কৈছে এই কেৰেক্টাৰিষ্টিক কেইটা দেখি পিনি আৰু কোনটো চিষ্টেমৰ কথা তুমি ক'ব পাৰিছা যুক্তৰাজ্য নে কেনেকুৱা তো সেইবোৰ তোমালোকক আহিছে তোমাৰ এইটোৰ পৰা তাৰপাছত চোৱা এইটো অৰ্থনীতি ৰাজনীতিৰ পৰা তেনেকুৱা তোমাৰ অৰ্থনীতিৰ পৰা এইকেইটা পিকচাৰ কেইটাৰ পৰা আহিছে তেনেকুৱাই বুজি পালা তো দ্যাটছ ইট ভিডিঅ'টো দীঘলে হ'ল বিকজ তোমালোকক মই বহুত ডিটেইলছত ক'বলৈ চেষ্টা কৰিলোঁ টু দ্য পইণ্ট ক'বলৈ চেষ্টা কৰিলোঁ যে ছ'চিয়েল ছায়েন্সত কেনেকৈ তোমালোকে প্ৰপাৰ এতিয়াৰ পৰাই ষ্টাডি কৰি পিনে কমপ্লিট মাইণ্ড মেপখন ক'বলৈ চেষ্টা কৰিলোঁ যে মাইণ্ড মেপখন কেনেকৈ ফ'ল' কৰিবা আৰু কমপ্লিটলি তোমালোকে 100 আউট অফ 100 কেনেকৈ চিকিউৰ কৰিবা বাৰু তোমালোকৰ হাতত আছে 90 মাৰ্কছখিনি কাৰণ 10 মাৰ্কছো তোমালোকৰ IA ইণ্টাৰনেল এছেছমেণ্ট তো এই 90 মাৰ্কছৰ 90 ভিতৰত 90 আৰামছে স্ক'ৰ কৰিব পাৰি যিহেতু ইট ইজ CBSE পেটাৰ্ণ CBSE পেটাৰ্ণত তোমালোকে আৰামছে কৰিব পাৰিবা জাষ্ট তোমালোকৰ দেখিব লাগে নলেজটো থাকিব লাগে নলেজ থাকিব লাগে ৰিভিজন কৰিবা প্ৰেক্টিছ কৰিবা আৰু এবাৰৰ পৰা লেটছ এপ্ৰ'চত আমি ছ'চিয়েল ছায়েন্স ষ্টাৰ্ট কৰিম তো ছ'চিয়েল ছায়েন্স ইনক্লুড হ'ব মই তোমালোকক গোটেইখিনি ইয়াৰ ৰিলেটেড গোটেই তোমালোকক চিলেবাছ ৰিলেটেড বা টপিক ৰিলেটেড ওৱান শ্বটবোৰ প্ৰভাইড কৰিম বা MCQ আমি সলভ কৰিম আৰামছে হয়নে ঠিক হে তো ছাবস্ক্ৰাইব কৰা টু দ্য চেনেল যাতে আমি আৰামছে আমাৰ মেট্ৰিকৰ 2025ৰ যিটো টাৰ্গেট আছে এই শত্ৰুটোক আমি হাৰাব পাৰোঁ হোপ তোমালোকৰ ভিডিঅ'টোৰ পৰা অলপ হ'লেও হেল্প হৈছে তো দেন কমেণ্ট ছেকশ্যনত লিখিবা যে কিবা ডাউট আছে নেকি বা তোমালোকৰ হেল্প হ'ল নে নহ'ল অ'কে ঠিক হে তো আমি লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱাকৈ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটোক চলো বাই তো শুভৰাত্ৰি যিহেতু মই ৰাতি বনাই আছোঁ ভিডিঅ'টো শুভৰাত্ৰিয়ে ক'লোঁ বাই